আচলতে তলাতল ঘৰৰ গাতে লাগি থকা পশ্চিম দিশত যিটো আচলতে পুখুৰী আছে, মিঠা পুখুৰী, সেই পিঠা পুখুৰীটো আচলতে ইতিহাস দিনৰ এটা পুখুৰী। আৰু আমি যিমান দূৰ জানো, এই পুখুৰীটো আচলতে এটা মানে পানী ধৰি ৰখা এটা পুখুৰী হয়। যিটো পুখুৰীৰ দ্বাৰা আচলতে ইয়াৰ ওচৰ পাজৰ যিখিনি পুখুৰী আছে, এই পুখুৰীখিনিলে ইয়াৰ পৰা পানীটো যোগান যায়। আৰু এই মিঠা পুখুৰীটোলে সেই সময়ত মাটিৰ আচলতে পাইপেৰে, পুৰা মাটিৰ পাইপেৰে জয়সাগৰ পুখুৰী পাৰৰ পৰা পানী আনিছিলে এই পুখুৰীটোলে। আৰু এই পুখুৰীটোৰ পৰা বাকীকেইটা পুখুৰীলৈ আচলতে পানী দিছিলে, যাৰ বাবদ আচলতে এই যি তলাতল ঘৰৰ ভাৰসাম্য বা তলাতল ঘৰৰ ধ্বংস নোহোৱা এক মানে সেই সময়ৰ ৰজাদিনীয়া যি আচলতে এক বিজ্ঞানসন্মত আচলতে পৰ্যবেক্ষণ আছিলে, পৰ্যবেক্ষণে চলি আছিলে। কিন্তু বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ, এই আচলতে মিঠা পুখুৰীটো অতিকে পৰিত্যক্ত অৱস্থাত পৰি আছে। সেই সময়ত আচলতে মানুহৰ যি আক্ৰমণ, মানুহৰ আক্ৰমণৰ সময়ত সেই সময় আচলতে মানুহখিনিয়ে যেতিয়া সোণৰ আচলতে অলংকাৰ খিনি এই পুখুৰীতে পেলাই আচলতে এই স্থান ত্যাগ কৰিছিলে, সেই পৰৱৰ্তী পৰ্যায়ত কি হৈছিলে, জাকৈ মাৰোতে ইয়াৰ পৰা আচলতে সোণ ৰূপ এনেকে সেই বস্তুখিনি তোলাৰ কাৰণে আচলতে এই পুখুৰীটো আৰু এটা নাম আছে সোণ তোলা পুখুৰী বুলি জনাজাত। আজি কিন্তু বৰ্তমান সময়ত আচলতে এই ঐতিহাসিক যিটো পুখুৰী, এই পুখুৰীটোৰ হেলাইৰে ধৰাৰ পৰা আদি কৰি হাবিয়ে আগুৰি ধৰাৰ পৰা আদি কৰি এক পৰিত্যক্ত অৱস্থাত যিটো আচলতে অৱস্থাত আছে, এইটো অতিকে পৰিতাপৰ বিষয়ে সমগ্ৰ অসমবাসীৰ বাবে এটা দুখৰ বিষয়। গতিকে আমি যিটো ASI ডিপাৰ্টমেণ্ট, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, আচলতে যিটো ডিপাৰ্টমেণ্ট, তেওঁলোকে আমি আহ্বান জনাইছো, আপোনালোকে আচলতে এইসমূহ সম্পদ পৰিদৰ্শন কৰিবলৈ হলে যিসমূহ কৰ লয়, সেই কৰ লোৱাতে আচলতে আপোনালোকে সীমাবদ্ধ নাথাকি এইসমূহ সম্পদ সংৰক্ষণ কৰা আৰু বিজ্ঞানসন্মতভাৱে সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত আচলতে বিহিত ব্যৱস্থা লব বুলি আমি আশা ৰাখিলো। আৰু আমি আশা কৰো অতি কম দিনৰ ভিতৰত এই পুখুৰীটো আচলতে পূৰ্বৰ যি মাদকতা, পূৰ্বৰ যি আচলতে সৌন্দৰ্যতা, এই সৌন্দৰ্যতা যেন বিভাগীয় কৰ্তৃপক্ষে ঘূৰাই আনিবলৈ চেষ্টা কৰে, তাৰ বাবে আমি আহোমীয়া তৰফৰ পৰা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছো। তলাতল ঘৰৰ যি গড় আছে আৰু মূল যিখন দুৱাৰ আছে, যি আমি তলাতল ঘৰৰ অংশটো পামহি, পোৱাৰ কাষতে এটা পুখুৰী আছে। এতিয়া বুৰঞ্জীয়ে পুখুৰীটোৰ নাম কি কয়, সেইটো এটা কথা আহি পৰে। সাধাৰণতে এই পুখুৰীটোক আপোনাৰ মিঠা পুখুৰী বুলি কয়। মিঠা পুখুৰী বুলি এই কাৰণেই কৈছিল, অৰ্থাৎ ই এটা পানী ঘৰাৰ লগত তুলনা কৰিব পাৰে, যদিও ইয়াত নাগমাৰি আছে। যিহেতু জয়সাগৰ যিটো পুখুৰী আছে, সেই পুখুৰীৰ পৰা এই পুখুৰীটোলৈ এনেকে পাইপ আছিল বুলি সেই কথা বুৰঞ্জীয়ে কয়। আৰু যাৰ প্ৰমাণ হিচাপে পাইপ বিলাক সাধাৰণতে উত্তৰণ মিউজিয়ামত সাধাৰণতে সেই পাইপৰ কিছু টুকুৰা অৱশেষ দেখা পোৱা যায়। যিহেতু এই পুখুৰীটো মিঠা পুখুৰী, অৰ্থাৎ ইয়াৰ পানীবিলাক পৰিষ্কাৰ থকাৰ কাৰণে সেই সময়ত মিঠা পুখুৰী বুলি কোৱা হৈছিল। যিটো সময়ত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকাল চলি আছিল, সময় 1751 to 69, 17 বছৰ 7 মাহ 21 দিনে স্বৰ্গদেউজনে ৰাজত্ব কৰিছিল। কিন্তু তাতে আকৌ আৰু এটা কথা, এই পুখুৰীটো সোণতোলা পুখুৰী বুলিও কয়। তাৰ আঁৰৰ কাহিনীটো হৈছে কি, যেতিয়া মোৱামৰীয়া সকলে সেই সিটো চাইডৰ পৰা এই যিটো গড় এনেকে ভাঙি আহি পেলাই এই অংশত অৰ্থাৎ ৰাজেশ্বৰ সিংহক যেতিয়া ৰাঘৱ মৰাণহঁতে বন্দী কৰিছিল, আৰু সেই সময়ত এই ৰাজকাৰেংটো বহু অংশ জ্বলাই দিছিল। আৰু সেই সময়ত কি হয়, এই ৰাজকাৰেঙৰ বহু সম্পদ এই পুখুৰীলৈ এনেকে সেইসকলে পেলাই দিছিল। আৰু পেলোৱাৰ পাছত সোণ এনেকে পেলাই পাছত তোলাৰ কাৰণে মানে মুখ বাগৰি সোণ তোলা পুখুৰী হয়। অৰ্থাৎ এই তলাতল ঘৰত যিটো ভিতৰৰ যিটো গড়, সেই গড়ত বৰ্তমান দুটা পুখুৰী দেখা পোৱা যায়। আৰু সিফালে আছে খটখটি পুখুৰী আৰু এইফালে আছে মিঠা পুখুৰী। এতিয়া এই গড়ৰ ভিতৰত অকল যে এই দুটা পুখুৰী আছিল এনে নহয়, বহু পুখুৰী আছিল, যি পুখুৰীৰ অংশ এতিয়া সামান্য পৰিমাণেহে দেখা পোৱা যায়। এতিয়া একমুখে ক'ব পৰা নাযায়। সেই সম্পৰ্কত পদ্মনাথ গোহাঁই বৰুৱাৰ এটা বিশেষ টোকা আছে, সেইটো পঢ়িলে কোন স্থানত কি আছিল সেই কথাটো গম পোৱা যায়। নদুৱাৰ পৰা কেন্দ্ৰ কৰি, অৰ্থাৎ যিবিলাক ভেটি আছে নহয়, যিখন হয় সেই দুৱাৰকেইখন আছে হয়, কিন্তু সেই দুৱাৰৰ কাষে কাষে যিবিলাক মানে সেই সময়ত মন্ত্ৰীসকল আছিল, বুঢ়াগোহাঁই বৰগোহাঁই, সেই তেওঁলোকৰ ভেটিবিলাক পোৱা যায়। সেইকাৰণে স্থানীয় মানুহে এতিয়াও তলাতল ঘৰলৈ আহিলে পুৰণি কিছুমান মানুহৰ, অৰ্থাৎ জোলা গাঁও বা হওক, চিপাহী গাঁও বা হওক, এই গাঁৱৰ মানুহ আহিলে সেই পুৰণি তেওঁলোকৰ ককাহঁতৰ দিনৰ পৰা শুনা কথাবিলাকৰ সেই স্থানটো আঙুলিয়াই দিয়ে। মিঠা পুখুৰীটো অৰ্থাৎ সেইটো সময়ত পানী ব্যৱহাৰ কৰিছিল, যিহেতু সিটো চাইডে চাংমাই খাল আছিল বুলি কোৱা হয়। চাংমাই খাল অৰ্থাৎ ৰান্ধনী ঘৰ, অৰ্থাৎ সেইটো সময়ত ইয়াৰ পানী ব্যৱহৃত হৈ আছে। কাৰণ সংৰক্ষণ থকাৰ কাৰণেহে আপুনি এইখিনি দেখা পাইছে, কিন্তু পৰিষ্কাৰটো কম হৈ আছে। পৰিষ্কাৰ হয়তো তেওঁলোকে কৰিব, অৰ্থাৎ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো মানে বিভাগে কৰি থাকে। সেইখিনি মাজে মাজে কৰি গৈছে, কিন্তু এতিয়া বৰ্তমান এনেকে দেখিছে আৰু।